হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে HS 2025 দি উঠিছে, বহুতেই মোক মাজে মাজে সুধি থাকে যে ছাৰ এইবাৰ কিমান পাৰ্চেণ্ট হ'লে আমি বাণীকান্তক স্কুটিখন পাম, বা স্কুটি যোনখন দিয়ে সেইখন কিমান পাৰ্চেণ্টেজ দিব। মই প্ৰায় 80% বুলি কৈ থাকোঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেইটো কথাও কয় যে এতিয়ালৈকে সেই যোনটো মানে 80%ৰ কথা সেইটো এতিয়ালৈকে মানে লাগু হোৱা নাই বা এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তো আজি ইতিমধ্যে বাজেটখন তোমালোকে দেখিছাই, অসমৰ বাজেটখন ইতিমধ্যে মানে ঘোষণা কৰা হৈছে বা তাৰ এটা PDF ওলাইছে। তো সেই PDFটো যদি চাওঁ, তাত আমাৰ কনফাৰ্মেশ্যন এটা পাই যাম যে একচুৱেলি কিমান পাৰ্চেণ্টেজ দিয়া হ'ব এইবাৰ বাণীকান্ত এৱাৰ্ড। অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে চোৱা 262 নম্বৰ পইণ্টটোত চাবা, আগৰখিনি বাৰু নালাগে, পিছৰখিনি বাৰু চোৱা। Scooties have been distributed to the students securing 80% and above in the higher secondary examination under the Dr. Banikanta Kakati Merit Award. তো সেইটো কথা ইয়াতে কোৱা হৈছে যে 80% লাগিব। এইটো কনফাৰ্ম বুলি ধৰি লোৱা, 80% এইবাৰ লাগিবই, আৰু 80% বা 80% ওপৰ হ'লেও হ'ব। ছোৱালী ল'ৰাৰ কথা নাই, সকলোৱে 80% পাব লাগিব। তো এইখিনি আছিলে, আৰু বাকী ইয়াতে কি কি থাকে, কি কি লাগিব সেইটো কাৰণে 80% লাগিবই। যেনেকৈ কলেজত এডমিশ্যন লোৱাৰ কথা, প্ৰাইভেট হ'লে মানে কলেজত এডমিশ্যন নল'লে পাবনে নাই, সেইবিলাক কথা পিছত আমি গম পাম, কাৰণ নটিছখন প্ৰপাৰলি আহিব তেতিয়া। আমি এতিয়া ৰিজাল্টৰ পিছতে আহিব ধৰা এইখন, তেতিয়া তেনেকৈ অপেক্ষা কৰিব লাগিব, কিন্তু 80% লাগিব যে সেইটো ধৰা কনফাৰ্ম বুলি ধৰি লোৱা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কি পোৱা